হেল্ল' বন্ধুসকল, আজি মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে মচুৰ দাইলৰ সৈতে ৰঙালাও পাতৰ এটা সোৱাদ লগা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ বহুত সহজ হয়, তাতে খুব কম বস্তুৰ প্ৰয়োজন হ'ব। আপোনালোকে বনাই খোৱা নাই যদি বনাই চাবচোন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এয়া দেখিছেনে, মই ৰঙালাও পাত আৰু মচুৰ দাইল লৈছোঁ। ৰেচিপিটো বনাবলৈ আমাক আৰু লাগিব বগা সৰিয়হ, লগত দুটামান কেঁচা জলকীয়া, নিমখ, হালধি এচামুচ, মিঠাতেল এচামুচ আৰু ৰেড চিলি। এয়া মই বগা সৰিয়হ লৈছোঁ। এইখিনি মই আধা ঘণ্টামান পানীত তিয়াই থৈছিলোঁ। লগত মই ভোট জলকীয়া এটা লৈছোঁ। আপোনালোকে কেঁচা জলকীয়া ল'বচোন, তেতিয়া বেছি ভাল লাগে, যিটো আমি জাতি জলকীয়া কওঁ, কিন্তু মই নথকাৰ বাবে ভোট জলকীয়া ল'লোঁ। লগত অকণমান নিমখ দি দিব। এতিয়া পেষ্টটো বনাই ল'ব। নিমখ দিলে সৰিয়হ পেষ্টটো তিতা নালাগে। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই মচুৰ দাইল অলপ লৈ লৈছোঁ, যিখিনি মই 2 ঘণ্টা ধৰি তিয়াই ৰাখিছিলোঁ। এইখিনি কোমল হৈ গৈছে। এতিয়া এই দাইলখিনি মই মিক্সি গ্ৰাইণ্ডাৰ এটা দি পেষ্ট বনাই ল'ম। পেষ্টটো বনাওঁতে মই এক্সট্ৰা পানী ব্যৱহাৰ কৰা নাই। এয়া মই মচুৰ দালিখিনি প্লেট এখনত উলিয়াই লৈছোঁ। লগতে যিখিনি সৰিয়হ পেষ্ট বনাই থৈছিলোঁ সেইখিনি মই ইয়াত এড কৰি দিম। ইয়াত মই সৰু সৰুকৈ এটা পিঁয়াজ কাটি দি দিছোঁ। লগতে এচামুচ মিঠাতেল দি দিব। হালধিও এচামুচ দি দিব। মই পিছে হালধি দিব পাহৰি গৈছিলোঁ, আপোনালোকে দি দিব, তেতিয়া কালাৰটো আৰু ধুনীয়া লাগে। লগতে এচামুচ ৰেড চিলি পাউডাৰ দি দিব। বেলেগ মছলা দিব বিচাৰিলেও আপোনালোকে দিব পাৰে, আৰু লগত অকণমান সোৱাদ অনুসৰি নিমখ দি দিব। এই ৰেচিপিটোত বেছিকৈ মছলা দিয়াতকৈ এনেকৈ চিম্পল একো নিদিয়াকৈ খাই বেছি ভাল লাগে। আপোনালোকে কেতিয়াবা বনাই চাব দেই। এইটো আপোনালোকে ভাতৰ লগতো খাব পাৰিব, কেতিয়াবা এনেকৈ চাহৰ লগতো খাব পাৰিব। খাবলৈ বৰ ভাল লাগে। এতিয়া মই এইখিনি ধুনীয়াকৈ সংমিশ্ৰণ কৰি ল'ম। আপোনালোকে বাতি এটাত ল'বচোন, তেতিয়া বেছি সুবিধা হ'ব। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই অকণমান কুহুমীয়া গৰম পানী কৰিছোঁ। এনেকৈ শাল এখনত আপোনালোকে উলিয়াই ল'ব, তেতিয়া পাতখিলা ধুবলৈ বেছি সুবিধা হ'ব। ইয়াত অকণমান নিমখ এড কৰিব, তেতিয়া এই পাতখিলা কোমল হৈ যাব। এবাৰ এনেকৈ লুটিয়াই পিনে এনেকৈ কৰিব, তাৰপৰা আকৌ শিলুটিয়ে এনেকৈ অলপমান 2-3 বাৰ তেনেকৈ কৰিব দেই, তেতিয়া পাতখিলা কোমল হৈ যাব। কেনেকৈ কৰিছোঁ মই দেখিছে নহয়। এনেকৈ আপোনালোকে গোটেইকেইখন পাত কৰি ল'ব। তাৰপিছত আপোনালোকে এখন এক্সট্ৰা প্লেটত ৰাখি দিব, আৰু এইখন শুকাবলৈ ফেনত অকণমান দেৰি ৰাখি দিব। এয়া মোৰ পাতখন প্ৰায় পানীটো টোক খাই গৈছে। এতিয়া মই আগতে বনাই থোৱা মচুৰ দাইলখিনি এটা ভুৰ দি ল'ম। এনেকৈ দিছোঁ মই দেখিছে নহয়। এনেকৈ লাহে লাহে আপোনালোকে ফ'ল্ড কৰিব। ইটো ছাইডৰ পৰা আনি পাতখিলা ফ'ল্ড কৰি দিব। ফ'ল্ড কৰি পিনে আপোনালোকে তাত ওপৰত আকৌ অকণমান ভুৰ দি ল'ব। মই ভিডিঅ'টো আচলতে কৰি দিয়া মানুহ নাই কাৰণে দেখাব নোৱাৰিলোঁ। এনেকৈ আপোনালোকে ৰেডি কৰি ল'ব দেই। ধৰিব পাৰিছে চাগে কেনেকৈ কৰিলোঁ। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত অলপ মিঠাতেল দিছোঁ, আৰু ইয়াত বনাই থোৱা বৰটো দি দিছোঁ। আপোনালোকে অকণমান ঢাকিও দিব দেই, তেতিয়া সোনকালে সিজিব। 1 মিনিটমান ঢাকি ৰাখি দিব। তাৰপৰা আকৌ ইলুটি শিলুটি কৰি পিনে আপোনালোকে ভাজি থাকিব। এয়া চাওকচোন, কালাৰটো দেখিছে অকণমান অকণমান ৰঙা হৈছে। এটা মই অকণমান পিছত দিছিলোঁ, সেইবাবে মই ইয়াক লুটিওৱা নাই। এয়া চাওক, প্ৰায় ৰেডি হৈ গৈছে। আপোনালোকে প্ৰায় 3-4 মিনিটমান এনেকৈ ভাজি থাকিব লাগিব। এয়া চাওকচোন, হৈ গ'ল মোৰ। যদিহে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব পাহৰি নাযাব। লগতে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবো কৰি দিব। এয়া মোৰ হৈ গৈছে। এইকেইটা মই প্লেটত এতিয়া ধুনীয়াকৈ উলিয়াই ল'ম। আলহী আহিলেও বনাই দিবচোন, খাই বৰ ভাল পাব। মানুহ কেইবাজনো আছিলোঁ, সেইবাবে ভাগ কৰিব লাগিব, যিহেতু মই 2টাহে বনাইছিলোঁ। এয়া চাওকচোন, মই কাটি লৈছোঁ ধুনীয়াকৈ। তাৰ ভিতৰত থকা ভুৰটো বৰ ধুনীয়াকৈ সিজিছে। প্লেইন দালি ভাতৰ লগত খাই যে বৰ ভাল লাগে। আজিলৈ মই আহোঁ দিয়ক, বাই।